নিখিল বড়ো ছাত্ৰ সন্থা যেহেতু জাতীয় আৰু ছাত্ৰ সংগঠন আমাৰ বড়ো জনগোষ্ঠীৰ লগতে বিটিআৰবাসী ৩৫ লোক জাতি জনগোষ্ঠীৰ ওপৰত সদায় আমাৰ দায়বদ্ধতা আছে আৰু এই দায়বদ্ধতাটো আমি নজৰ ৰাখি পেলাই আমি যোৱাটো সময়তো ভাল কামক সদায় আমি প্ৰশংসা কৰিছোঁ আদৰণি জনাইছোঁ আগন্তুক সময়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি ভাল কাম সদায় আমি আদৰণি জনাম আমি আকোৱালি ল'ম আৰু যদি চৰকাৰত যদি কিবা তেনেকুৱা বিসংগতি থাকে সমস্যা থাকে যেহেতু চৰকাৰ আৰম্ভ হোৱাই নাই চৰকাৰ চলালেহে আমি গম পাম তো এই কথাটো মই এতিয়া ক'ব বিচৰা নাই আমাৰ কথাটো হ'ল যে জাতীয়তাবাদ জাতি সত্তাক লৈ আৰু বড়োলেণ্ডবাসী ভাষাভাষী জাতি জনগোষ্ঠীক লৈ যিখিনি ইস্যু এজেণ্ডা আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সমাধানৰ ক্ষেত্ৰত আৰু নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিল ভূমি অধিকাৰৰ কথা বা আন আন যিবিলাক অধিকাৰৰ কথা তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে যাতে নিয়াৰিকৈ পালন কৰে আৰু ৰাইজে অধিকাৰ পাব পাৰে তাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে আমাৰ আহ্বান থাকিব আৰু যিবিলাক ভাল কাম যিবিলাক আদৰণীয় বিষয় আমি চৰকাৰক আদৰণি জনাম আৰু যি মানে কথা আহিব যি বিষয়বিলাক আহিব যে তেনেকুৱা যদি জাতীয় বিষয় আহে বড়ো জাতিৰ ভৱিষ্যত আৰু বিটিআৰবাসীৰ স্বাৰ্থ যদি বিষয় আহে আমি প্ৰয়োজনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সদায় সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ নাই ইয়াত দুটা মডেল নহয় মডেল এটাই মডেলটো হ'ল 6 শিডিউল আৰু 6 শিডিউলৰ আধাৰত মানে সংশোধিত এমেণ্ডেড BTC প্ৰদান কৰা হৈছিল BTC 2003 এটা চুক্তি হ'ল 6 শিডিউলৰ ভাৰত সংবিধানৰ আধাৰতে বিটিআৰ বা বড়ো শান্তি চুক্তি 2020 চনত এইটো সম্পাদিত হৈছে আৰু এই দুটা বিষয়টো ভাৰত সংবিধানৰ 6 শিডিউলটো ভেটি সেইটো এটা ফাউণ্ডেশ্যন হিচাপে লৈহে চুক্তিটো কৰা হৈছে 2003 যিখিনি আছে এইটো 2020 চুক্তিয়ে নালেন ভইড কৰা নাই 2020 চুক্তিৰ আধাৰত 2003 আধাৰত 2020 অধিক ক্ষমতা সম্পন্ন অধিক এৰিয়া এক্সটেনশ্যন সেই বিষয়টো লৈহে চুক্তি হৈছে তো মানুহবিলাকে বুজাওঁতে এটা ৰাজনৈতিক মানে সুবিধা বা ৰাজনৈতিক কথা বতৰাৰ কাৰণে কেতিয়াবা এই কথাবিলাক আলোচনা কৰে যে আমি 2003টো মানিম আমি 2020টো নামানিম 2020ত যি আছে এইটো 2003টো আছে 3ত যি আছে এইটো 20টো আছে 20ৰ পাৰ্থক্যটো হ'ল যে 3ত যিবিলাক আমি পাইছিলোঁ 40টা সমষ্টিটো 60টা কৰিম বা সংকোচৰ পৰা 5নি যি বিষয় আছিল এইটো গহপুৰলৈকে আমি এক্সটেনশ্যন কৰিম আৰু লগতে VCDC ইলেকশ্যনৰ কথা আগতে নাছিল 20ত চুক্তিত এইটো লিখা হৈছে কেন্দ্ৰীয়ৰ পৰা পোনপটীয়া ডাইৰেক্ট ফাইনেন্স পাব লাগে আৰ্টিকল 280ৰ দ্বাৰা সেই কথাটো 2020ত লিখা আছে ইয়াত এণ্টি ডিফেকশ্যন ল'ৰ কথা আহিব সেই কথাটো 2020ত লিখা আছে তো ইয়াত পাৰ্থক্য একো নাই পাৰ্থক্য আমি নিজে নিজে ওলাই লোৱা আৰু পাৰ্থক্য ওলাই লৈ পেলাই মানুহবিলাকক এটা ভুল পথৰে মানে লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰা হৈছিল তো এইবিলাক আমি মনৰ পৰা নাইকিয়া কৰিব লাগে কোনো চুক্তিয়ে কোনো চুক্তিক মানে অভাৰটেক কৰা নাই কাউণ্টাৰ কৰা নাই আৰু কোনো ক্ষমতাক মানে বঞ্চিত কৰা নাই সকলো 6 শিডিউলৰ 6ষ্ঠ অনুসূচিতৰ ক্ষমতা মানে যেনেকুৱা থাকিব লাগে এই পৰ্যায়তে আছে তাত কোনো মানে বিসংগতি তাত নাই এই কথাটো স্পষ্টকৈ ক'লোঁ নাই আমি বড়ো সাহিত্য সভা আৰু বড়ো জাতীয় দল সংগঠন 16টা সংগঠনে আমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ সেই প্ৰচেষ্টাটা আছিল যে বড়োলেণ্ড বা বিটিআৰ BTCখন আমি নিজৰ মাজত যি সংঘাত এটা সংঘৰ্ষ নিজৰ মাজত যি এটা কাজিয়া এই ঘৰৰ যি সংঘাতটো আমি শেষ কৰি পেলাই আমি এটা শান্তিৰ পথৰে ঘৰখন সুন্দৰ নিৰ্মাণ কৰা এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ আৰু আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াও এই মানে প্ৰচেষ্টাত তেওঁলোকে সঁহাৰি জনাইছিল কিন্তু পিছৰ ভাগলৈ এই প্ৰচেষ্টাটো ক'ৰবাত স্থবিৰ হৈ গ'ল কোনোবা এটা পক্ষই নাহিল কোনোবা এটা পক্ষই আহিল
যাৰ কাৰণে আমি এই প্ৰক্ৰিয়াটো স্থগিত ৰাখিলোঁ। নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ ৰিজাল্ট আহি গ'ল। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক 28খন আসন দি পেলাই বিটিআৰবাসী, বড়োলেণ্ডবাসী বা BTC-বাসী ৰাইজে মেণ্ডেট প্ৰদান কৰিলে। তেওঁ এতিয়া চৰকাৰ গঠন কৰিবলৈ গৈ আছে। ভৱিষ্যতে দেখা যাব যে UPPL আৰু BPF-ৰ যি মানে বুজাবুজি এই আণ্ডাৰষ্টেণ্ডিঙৰ যি বিষয় আমি আগবঢ়াইছিলোঁ, সেই বিষয়টো কোন দলে কেনেকৈ সঁহাৰি দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সদ্যহতে যিহেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ বনাবলৈ গৈ আছে, তেখেতে প্ৰথমে চৰকাৰটো গঠন কৰক, তাৰপিছত আমাৰ বিষয়খিনি আমি আলোচনা কৰি পেলাই আমি আগুৱাই লৈ যাম। সদায় আমি বিচাৰোঁ যে ডেমক্ৰেচিত ৰুলিং থাকে, অপজিশ্যন থাকে, তাত বিৰোধীও থাকিব লাগিব, তাত শাসকো থাকিব লাগিব। তেতিয়াহে ভাল বেয়া ৰাইজৰ আকাংক্ষা এটা ছিষ্টেমত সেইটো চলিব। আৰু ইয়াৰ কাৰণে ভৱিষ্যতে আমাৰ সকলোৰ প্ৰতি দৃষ্টি নিবেদন থাকিব, সেই কথাটো মই প্ৰকাশ কৰিলোঁ। নাই, এতিয়া নতুন চৰকাৰ BPF দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁলোকে গঠন কৰিবলৈ গৈ আছে। আৰু আমি অলৰেডি আমাৰ মনৰ কথা আমি ব্যক্ত কৰিছোঁ, তেওঁলোকক আমি শুভেচ্ছা আমি প্ৰদান কৰিছোঁ। আৰু ভাল চৰকাৰ, সুস্থ সবল শক্তিশালী বা গুড গভাৰ্নেন্স, সুশাসন আহক, শান্তি আহক, তেওঁলোকে যদি আমন্ত্ৰণ জনায়, আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত আমি আলোচনা কৰিম। আমি কোনো দলৰ বা চৰকাৰৰ আমি বিৰোধী নহয়। আমি এটা নীতি, এটা আদৰ্শ আৰু ইছ্যু ভিত্তিত আমি মানে নিৰ্বাচনত আমি সমৰ্থন জনাইছিলোঁ। ইছ্যু আৰু এজেণ্ডা আধাৰত আমি সমৰ্থন জনাইছিলোঁ। আৰু এই কথাও আমি ব্যক্ত কৰিছিলোঁ যে বড়োলেণ্ডখন BTR BTC-খন আঞ্চলিক শক্তিয়ে ষ্টেৰিংটো ধৰিব লাগে। আৰু আমাৰ আৱেগ অনুভূতি, জাতি জনগোষ্ঠীৰ যি এটা আকাংক্ষা, এইটো আঞ্চলিক শক্তিয়ে পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। দিল্লী দিছপুৰে আঞ্চলিক শক্তিক সহায় কৰিব লাগে, সেই কথাটোৱে আছিল। আমি কৈছোঁ যে BTR-বাসী ৰাইজ আৰু বড়ো জাতিসত্তা, জাতীয়তাবাদ আৰু ইয়াত এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যিবিলাক বিষয় বস্তুবিলাক আহিব, ইছ্যু ভিত্তিত চৰকাৰৰ ভাল কাম আমি সদায় আদৰণি জনাম, আঁকোৱালি ল'ম, তেওঁলোকক আমি ধন্যবাদো দিম। তো ইয়াৰ কাৰণে য'ত যেনেকুৱা প্ৰয়োজন হয়, যদি আমাৰ প্ৰয়োজন হয়, চৰকাৰে যদি বিচাৰে যোনটো BTR-বাসী ৰাইজৰ স্বাৰ্থত হ'ব, আমি সমৰ্থন নকৰাকৈ থকাৰ কোনো প্ৰশ্ন নাহে। কাৰণ আমি কাৰো শত্ৰু নহয়, আমি কাৰো মিত্ৰ নহয়। জাতীয় সংগঠন, ছাত্ৰ সংগঠন হিচাপে সদায় BTR আৰু এই বড়োলেণ্ড অঞ্চলত বসবাস কৰা ৰাইজৰ মানে আকাংক্ষা আৰু তেওঁলোকৰ অধিকাৰ আমি পূৰণ কৰাৰ কাৰণে বা লৈ যোৱাৰ কাৰণে আমি প্ৰচেষ্টা কৰি আহিছোঁ। নাই, এইটো এটা ভুৱা অপপ্ৰচাৰ হয়। 7.1, 7.2 তাত উচ্ছেদ কৰিব লাগে বুলি তাত একো কথা লিখা নাই। 7.1, 7.2 যোনটো চৰকাৰী ভূমি, য'ত খাছলেণ্ড, গ্ৰেজিং লেণ্ড বা য'ত জলাশয় আছে, সেইটো সুৰক্ষিত কৰি ৰাখিব লাগে, প্ৰটেকশ্যন কৰিব লাগে বুলিহে লিখা আছে। আৰু নিজৰ ঘৰখনৰ, নিজৰ মাটি চবেই প্ৰটেকশ্যন হোৱাটো বিচাৰে, চৰকাৰী ভূমিও প্ৰটেকশ্যন হোৱাটো আমি বিচাৰোঁ। তাত উচ্ছেদ কৰাৰ কোনো কথা তাত লিখা নাছিল। আৰু এটাত কথাত লিখা আছিল, যিবিলাক বেল এণ্ড ব্লকৰ বাহিৰত ভূমি আছে, য'ত জনজাতি লোক বহি আছে, কিন্তু এইটো বেল এণ্ড ব্লক নহয়। এই জনজাতি বেষ্টনী আবেষ্টনীখিনি বাহিৰত থকা এই মাটিখিনি সুৰক্ষিত কৰিব লাগে। আৰু আজি অসম চৰকাৰে অলৰেডি প্ৰকাশ কৰিছে যে এটা গাঁও যদি বড়ো গাঁও আছে, মিচিং গাঁও আছে, যদি ৰাভা গাঁও আছে, সেই গাঁওটো ক্ষুদ্ৰ মাইক্ৰ' বেল এণ্ড ব্লক হিচাপে গঠন কৰা হ'ব। সেই এই অঞ্চলত ট্ৰাইবেলৰ বাদে যদি কোনোবা জনগোষ্ঠী থাকে, সেইটো নকৰে। অকল ট্ৰাইবেল যদি 100% থাকে, তেতিয়াহ'লেহে কৰিব। সেই কথাটোহে 7.1, 7.2 লিখা আছে। কিন্তু আমি নিৰ্বাচনত দেখিবলৈ পালোঁ
যে চাপৰত উচ্ছেদ হৈছিল, কৃষ্ণায়ত উচ্ছেদ হৈছিল বা নগাঁৱত উচ্ছেদ হৈছে, এই বিভিন্ন ঠাইৰ উচ্ছেদৰ ফটো ভিডিঅ'বিলাক দেখুৱাই বিটিআৰ বদলেনত মানে BTCত উচ্ছেদ হোৱা বুলি মানে সহজকৰণ সজা মানে আমাৰ খাটি খোৱা ৰাইজক ভয় ভাবুকি দেখুৱাই পেলাই মানে নিৰ্বাচনত ভোট লোৱা এটা প্ৰক্ৰিয়া চলাটো আমি দেখিবলৈ পাইছোঁ। 5টা বছৰত বিটিআৰত কোনো উচ্ছেদ হোৱা নাছিল আৰু অসমখনত যি উচ্ছেদৰ প্ৰক্ৰিয়া চলি আছে, অসম চৰকাৰে কৈছে যে অসম বিটিআৰৰ ভিতৰত বা BTCৰ ভিতৰত উচ্ছেদ কৰা নকৰা ভূমি বা মাটিৰ অধিকাৰটো মাটি বা লেণ্ড ছাবজেক্ট টু এইটো ট্ৰেন্সফাৰ BTC বা বিটিআৰ চৰকাৰে নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাৰ 5টা বছৰত ইয়াত কোনো উচ্ছেদ চলা নাছিল। এইটো চৰকাৰে ইয়াৰ ওপৰত কি সিদ্ধান্ত লৈছিল, কিয় কি পৰিৱেশ আছিল সেইবিলাক চৰকাৰৰ কথা। কিন্তু এই ইলেকশ্যনত আমি দেখিবলৈ পালোঁ উচ্ছেদৰ নামত ভুৱা অপপ্ৰচাৰ চলাই পেলাই ভোট লোৱাৰ এটা প্ৰক্ৰিয়া কৰিলে, কোনে কৰিলে কিয় কৰিলে এইবিলাক আমি ক'বলৈ নাযাওঁ, কাৰণ সেই সময় এতিয়া মানে অলৰেডি মানে উকুলি গ'ল। কিন্তু বিটিআৰবাসী ৰাইজক নিখিল বড়ো ছাত্ৰ সন্থাই আমি 30টাকৈ জাতি জনগোষ্ঠীৰ দল সংগঠনৰ একত্ৰিত কৰি পেলাই 5টা বছৰ হস্পিটেলত যাওক, বজাৰত যাওক, স্কুল কলেজত যাওক, অফিচত যাওক, ইয়াত কোনো ধন দাবী নাছিল, ইয়াত কোনো হত্যা হিংসা নাছিল, ইয়াত কোনো এনকাউণ্টাৰ নাছিল, কোনো আৰ্মি অপাৰেশ্যন নাছিল, ইয়াত কোনো মানে বিভিন্ন যিবিলাক হিংসাত্মক কাৰ্যকলাপ যোৱাটো সময়ত হৈছিল সেই পৰিৱেশটো নাছিল। কিন্তু আমি অতিকৈ মানে দুখ পাইছোঁ আৰু দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব। এই 26 তাৰিখৰ ৰিজাল্টৰ পিছত আজি 29 তাৰিখ, সেই 3টা দিনত আমি দেখিবলৈ পাইছোঁ এপছু অফিচত মানে বোমা দলিয়াই দিয়া, এপছু সমৰ্থন মানে যিবিলাক এপছু মানে ফেমিলি, যিবিলাক এপছু কৰ্মী আছে, এপছুক ভাল পায়, সেই পৰিয়ালবিলাকত ডেক বজাই, মাইক বজাই বোমা দলিয়াই দিয়া আৰু কাকবা মানে লাঠি দি পিটি দিয়া আৰু চালাকাটিত বন্দুক লৈ পেলাই মানে তাণ্ডৱ লীলা চলোৱা, এইবিলাক কথা আমি শুনি দেখি এতিয়া হতবাক হৈছোঁ। 5টা বছৰত যি শান্তি আছিল এতিয়া পুনৰ বিটিআৰত অশান্তি ঘূৰি আহিব নেকি আৰু পুনৰ অশান্তিত বিটিআৰবাসী ৰাইজে ভুগিব লাগিব নেকি, সেই কথাটো লৈ পেলাই আমি চিন্তিত হৈছোঁ। আমি ৰাইজৰ জনতাৰ খাটি খোৱা, হাজিৰা কৰি খোৱা এই জনসাধাৰণ লোকে যি শান্তিপূৰ্ণভাৱে তেওঁলোকে সকলো কাম কৰিব পাৰিছিল, এই নিৰ্বাচনৰ এই 3টা দিনত যি এটা সৰু সুৰা হিংসাত্মক ঘটনা আমি দেখিবলৈ পালোঁ, আমি অতি দুখিত আৰু হতবাক হৈছোঁ। আৰু ইয়াৰ কাৰণে ৰাইজে বিচাৰ বিবেচনা কৰিব। এই ক্ষেত্ৰত আৰু মই বেছি ক'বলৈ বিচৰা নাই, এইখিনিকে কৈছোঁ। শান্তি বৰ্তাই ৰাখক। আমি সদায় শান্তি বিচাৰোঁ আৰু শান্তি চিৰযুগমীয়া কৰিবৰ কাৰণে আমি কাম কৰি যাম। হ'ব।